বেটাটার খুব দুঃখ, আমি খুব কষ্ট করি। বেটাটার 2 বছরে একটা ঘর তুলিল, গাড়ি দিয়ে অ্যাক্সিডেন্ট হয়েছে, মাথাটাতে রক্ত জহাম হয়েছে, কোনো কাম করি খাবার পায় না, বউ নিয়ে বিদেশ খাটে। আজকে যে তুলবে না, ঘরটা পড়ে গেল, একটু যে রান্দি খেবে সে জায়গাও নাই। খুব কষ্ট করি বেটাটা কাম করে। 10-এর আগত অনুরোধ, মোর বেটাটার কোনো বিধি ব্যবস্থা করে দেন, নাহলে কোনো খাবার মতন আজকে যে চাল যে রান্দি খেবে সেও জায়গা নাই। খুব দুঃখ করি, কামাই করি খায়, বউটেরও বাপ নাই মাও নাই, খুব কষ্ট। 2টে ছওয়া, নাটাবাড়ি পার্ট 2। মোর নাম আশরাফুল ইসলাম, গাঁও হল 2 নম্বৰ নাটাবাৰী পাৰ্ট 2। কি হৈছে আজি? মানে মইতো ইটা ভাড়াত কাজ কৰোঁ আৰু মানে কাজ কৰি মানে তাৰ পৰা মানে ভোট আহিছে, ভোট দিবৰ কাৰণে ইয়াতে আহিছোঁ। আহি মানে ৰাতি শুই আছোঁ, মানে ৰাতিপুৱা আৰু তুফান দিছে। তুফানৰ পিছত মানে গাছ এটা মোৰ ঘৰত পৰি গ'ল, পৰি যোৱাৰ ফলত ঘৰটো ভাঙি গ'লে। মই কেনেকৈ কৰি বাচ্চা লৈ পেলাই ওলাইছোঁ আৰু ওলোৱাৰ পিছত মানে ঘৰত মানে বহুত ইত্যাদি বস্তু আছে। কি কি আছিলে? বহুত খাট পালং চালং সব মানে বহুত কিছু আছিলে আৰু চুকেছ টুকেছ সব আছিলে, সব ভাঙি পেলাই বুঢ়া হৈ গ'ল। কোন কোন আছিল ঘৰত? ঘৰত আছিল মোৰ ল'ৰা এটা আছিল, আপি এটা আছিল, মোৰ মাইকী আছিল, মই আছিলোঁ। 4জন মানুহ আছিল। কেনেকৈ ওলালে? মানে খিৰিকী আছিলে, খিৰিকী দি মানে কেনেকৈ মানে চাইডেদি টিনা এটা হৰাই পেলাই আহিছোঁ। আপোনাৰ এটা মাত্ৰই ঘৰ? হয়, ঘৰ এটাই মোৰ আৰু একো নাই, খালি ঘৰে এটা দিছোঁ। 2 বছৰ কাটি পেলাই এটা ঘৰ দিছোঁ আৰু সেইটো তুফানে ভাঙি দিলে? সেইটোও ভাঙি দিলে তুফান। কি আহ্বান জনাব প্ৰশাসন আৰু চৰকাৰক? এতিয়া মানে মই চৰকাৰক আবেদন জনাওঁ, মোক কিবা এটা সহায় কৰিলে আৰু কি মই খাৰা হ'ব পাৰিম আৰু নহ'লে মই আমতে জনাওঁ। নহ'লে মই মৰি গ'লোঁ না, মোৰ এতিয়া কি মই এনে থাকিম যে তাৰ ঘৰো নাই, কোনো ব্যৱস্থাই নাই। মই ভেটা কাটি খাওঁ, কি আৰু কৰিম। 2 বছৰ খাটি পেলাই এটা ঘৰ দিছোঁ আৰু কিহৰ কাৰণে আহিছিলে? ভোট দিবৰ কাৰণে আহিছোঁ। কোনদিনা? 25 তাৰিখে আহিছোঁ। সৰু সৰু বাচ্চা লৈ যে মই ক'ত থাকিম, কি যে কৰিম, মই একো বুজি নাপাওঁ। ভেটাৰ পৰা আহিছোঁ, মই পইচা একো পোৱা নাই। এই বাচ্চাবিলাক লৈ খাম নে কি কৰিম, নে ঘৰ বনাম, গোটেই 1 পইচাও নাই। মই কি কৰিম এতিয়া? মোৰতো বেমাৰো আছে, কিছুদিন আগত মই এক্সিডেণ্টো হৈছিলোঁ। তথাপি বাচ্চা কুচা লৈ অলপ অলপ কৰি খাওঁ আৰু 2 বছৰে একটা ঘৰ দিলোঁ। এটাই ঘৰ আছিল, ভাঙি গ'ল। হয়, এটা ঘৰ আছিল, এইটো ভাঙি পৰি গ'ল। মোক যিকোনো একটা ব্যৱস্থা কৰি দিয়ক আপুনি। আপুনি চৰকাৰী ঘৰ পোৱা নাই? নাই, পোৱা নাই, একো পোৱা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।